ছুটি কিবা লাগিব লুচি নালাগে লুচি লাগিব না চিনাকি কৰি দিছোঁ এজন মানুহক চাওক এতিয়া পৰিচয়টো দিয়ক আপোনাৰ মই অজা স্তৰৰে আমাৰ বৰ্তমান পালনাম চলি আছে মই মোৰ নাম সঞ্জয় ডেকা বৰ্তমান পালনামত একদম জড়িত হৈ আছোঁ চাহৰ ব্যৱস্থা চলি আছে যিবিলাক ভক্ত আহিছে সিহঁতক আমি চাহৰ ব্যৱস্থা ইয়াত কৰি আছোঁ আৰু আপ্যায়নটো ভালদৰে চলি আছে ৰাইজৰো ভাল আমি সহযোগিতা পাইছোঁ আৰু প্ৰতি বছৰে পাওঁ এইবাৰো যথেষ্টখিনি পাইছোঁ এতিয়া কিমানখিনি মানুহ আজি ইয়াতে আজি পালনামত আহিব আজি প্ৰায় 1500 মানুহ হ'ব 14ৰ পৰা 1500 মানুহ 1500 মানুহ হ'ব আৰু ৰাতি ভাত খোৱা মানুহ ঠিক সিদ্ধ প্ৰসাদ খোৱা সেইখিনি হ'ব 1500 মান হ'ব তাৰ কাৰণে ব্যৱস্থা কৰি আছে গোটেই ৰাস্তাটোত আমাৰ ৰাতি যদি সিদ্ধ প্ৰসাদ দিয়া হ'ব তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে আপোনালোকে আমাৰ ইয়াত আহি তলত নহয় আমি ধুনীয়াকৈ ডেস্ক বেঞ্চ পাৰি দিম তাতেই ভাত গ্ৰহণ কৰিব পাৰিব সিদ্ধ প্ৰসাদ গতিকে আহক গ্ৰহণ কৰক সকলো ৰাইজে আহক আৰু ধৰ্ম অনুষ্ঠানৰ সিদ্ধ প্ৰসাদ খালে নিজৰ দেহৰ কাৰণেও ভাল আমাৰ কাৰণেও ভাল আৰু এতিয়া চাহৰ হেৰিটো চাহ জলপানটো চলি আছে অলপ মানুহখিনি দেখাই দিলে ভাল হ'ব এয়া মই চাহ জলপানটো চলি আছে মই দেখুৱাই আছোঁ এয়া চাহ জলপান চলি আছে এতিয়া লুচি তাৰপিছত বুন্দিয়া আৰু কিবা কিবি আছে তাৰপিছত এতিয়া চাকু দৈ গোটেইখিনি হেৰি কৰা হ'ব হয়নে এতিয়া পাকঘৰত ইয়াতে আমাৰ ৰান্ধনি ঘৰত হেৰি কৰি আছে এয়া গোটেই আয়োজন কৰি আছে বনাই আছে তাৰপিছত সকলোৱে আহক যোগদান কৰক হয়নে ভাল লাগিব তেতিয়াহ'লে গাইজ মই চিনাকি কৰি দিলোঁ আৰু যিহেতু মই পৰিচয়টো দিয়া নাই তেওঁ নিজে বিৰাট ভাল লাগিলে আপোনালোকে ভিডিঅ'টো চাব চাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এইখিনি ঠাই হৈছে আমাৰ অজা হস্তৰ বুলি কয় অজা হস্তৰ নামঘৰ প্ৰাংগণ অজা হস্তৰ নামঘৰ প্ৰাংগণ ইয়াতে আমাৰ পালনাম হৈ আছে আৰু বহুত দল আহিব আৰু দল আহিছেও আৰু সকলোৱে আহক আহি যোগদান কৰক ভাল লাগিব ঠিক আছে থেংক ইউ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আজিলৈ এৰিছোঁ